নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি এটা লেটাৰৰ বিষয়ে আলোচনা কৰিম। ইয়াতে এইটো হ'ব পদত্যাগ কৰা, মানে অসমীয়াত বেয়া শুনি ৰেজিগনেশ্যন লেটাৰ। ৰেজিগনেশ্যন লেটাৰৰ বিষয়ে আমি আলোচনা কৰিম। শংকৰদেৱ শিক্ষিতৰ এজন আচাৰ্যৰ ৰেজিগনেশ্যন লেটাৰৰ বিষয়ে আলোচনা কৰিম। আচাৰ্যজনে তাৰমানে ৰেজিগনেশ্যন দিলে সেইটো কেনেকৈনো দিছে, এতিয়া তেখেতৰ মতে কেনেকুৱা আছিল আমি অলপ চাওঁ। মোৰ হাতত আহি লাগিছে, তো এই বিষয়ে অলপ আলোচনা কৰিম। এইখনেই হ'ল সেইখন লেটাৰ, আৰু তলত আছে অলপমান এইখিনি বস্তু। তো চোৱা ইয়াতে কেনেকুৱা হৈছে গম নাপাওঁ, আৰু মই এতিয়া পাইছোঁ যিহেতু মই বোলো এটা ভাবিলোঁ আৰু যে তোমালোকলৈও আগবঢ়াই দিওঁ। এইটো বস্তুটো কি কৈছে, প্ৰথমতেতো এইটো হেডিং দিবই, দ্য অনাৰেবল প্ৰধান আচাৰ্য দিছে। তেখেতৰ মতে এইখিনি দিছে যে অনাৰেবল প্ৰধান আচাৰ্য, যিহেতু ৰেচপেক্টৰ প্ৰধান আচাৰ্য আছিলে, সেইকাৰণে এইটো তেওঁ বা তেখেতে হেৰি কৰিছে আৰু না অনাৰেবল HONORABLE, এইটো অনাৰেবল HONOURABLE হ'ব অনাৰেবল। তো সেই অনাৰেবল দিছে প্ৰধান আচাৰ্য। তাৰপিছত স্কুলৰ নামটো কেপিটেলত দিছে, শংকৰদেৱ শিশু নিকেতন। যিহেতু স্কুলটো হাইলাইট কৰি দেখাব খুজিছে, তো দেখুৱাব খুজিলে মানে সেইটো বস্তু মেনশ্যন কৰি দিছে। এইখিনি হৈ গ'ল। তাৰপিছত আহিল ছাবজেক্ট, প্ৰেয়াৰ ফৰ ৰেজিগনেশ্যন, আৰু ষ্ট্ৰাকচাৰ হ'ল কি, এইটো ডেট ইয়াতে লিখিব লাগিব, বা তোমালোকে ওপৰতো লিখিব পাৰো, কথা নাই, একদম ওপৰত এইটো ছাইডত লিখি দিব পাৰি। ইয়াতে দিছে আৰু নতুন কাৰিকুলাম মতে এইটোতে হয়। তাৰপিছত এটা পেৰাগ্ৰাফত এইটো থাকিল, তাৰ মাজতে এটা পেৰাগ্ৰাফ থাকিব এইখিনি জেগাত। তাৰপিছত ছাবজেক্ট প্ৰেয়াৰ ফৰ ৰেজিগনেশ্যন, ঠিক আছে, মাজতে এটা জেগা খালী। তাৰপিছত অনাৰেবল আচাৰ্য আহিল। অনাৰেবল আচাৰ্যৰ পিছত আৰু কি আহিল এতিয়া আমি আৰু চাওঁ। With due respect to you, I am a Acharya at your institution. I have financial issue at my home. মানে তেখেতৰ ঘৰত অলপ অসুবিধা হৈছে টকা পইচাৰ। টু টেক এইটো হায়াৰ এডুকেশ্যন এডমিশ্যন, ঘৰত পঢ়িবলৈ মন আছে, ঘৰত অলপ অসুবিধা। চ' I am going to out of state, ৰাজ্যৰ বাহিৰলৈ যাব, ফৰ হায়াৰ এডুকেশ্যন। মেনশ্যন কৰিছে কিহৰ কাৰণে গৈছে, MSc কাৰণে যাব, আৰু ফৰ নেক্সট মান্থ, মানে অহা মাহত যাব সেই বুলি কৈছে। এতিয়া কোনটো অহা মাহত যায় গেৰাণ্টি নাই। ফৰ নেক্সট মান্থ এইখিনি হৈ গ'ল। তাৰপিছত বিকজ মাই ফাদাৰ ইনকাম ইজ চ' প'ৰ ডেট হি ইজ আনএবল টু বিয়াৰ মাই এডুকেশ্যনেল এক্সপেন্স। তাৰমানে ক'ব বিচাৰিছে যে মোৰ দেউতাৰ কি নাই, ইমান এটা টকা ইনকামৰ হেৰি নাই, ৰাস্তা নাই, যিটো নেকি মোক কি কৰে পঢ়া শুনাৰ কাৰণে মোক খৰচটো দিব পাৰে, সেইটো কৈছে। তাৰপিছত তলত আহোঁ আমি, তলত কি লিখা আছে এইখিনি। তাৰপিছত ইয়াতে তোমাৰ আহিব কি আহিব, এইখিনিতো হৈ গ'ল, আমি ৰঙা লওঁ। তাৰপিছত ইয়াতে কি কোৱা আছে যে therefore I request to you kindly accept my resignation letter and grant my prayer। মানে ৰেচপেক্টফুলি কথাটো কৈছে, আৰু যিহেতু প্ৰধান আচাৰ্য এজন সন্মানীয় ব্যক্তি, সেইকাৰণে ৰেচপেক্টফুলি কথাটো কৈছে যে মোক যাতে এইটো মোৰ প্ৰাৰ্থনা স্বীকাৰ কৰে আৰু মোক কি কৰে অনুমতি দিয়ে। আৰু ইয়াতে দিছে থেংকিং ইউ, তাৰপিছত yours sincerely, এইখিনি বস্তু মেনশ্যন কৰিছে। ইয়াতে নেম আহিব, নেম, তাৰপিছত আহিব ভিলেজ, তাৰপিছত পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, পিনক'ড নাম্বাৰ দিব পাৰে, তাৰপিছত মোবাইল নম্বৰ। এইখিনি হাইড কৰা আছে যিহেতু ইউটিউবৰ কাৰণে, তো ইউটিউবত এইখিনি শ্ব' কৰাব নোৱাৰি। পাৰ্চনেলি কাকো লাগে মই এইটো দি দিব পাৰিম, কথা নাই। তো এইখিনি হৈ গ'ল। তাৰপিছত আৰু ওপৰত এটা কথা ক'বলৈ ৰৈ গ'ল, এইটো শংকৰদেৱ শিশু নিকেতন দিয়া আছে। এইটো এতিয়া প্লেচ, জাগাৰ নাম। ধৰা তোমাৰ ইয়াতে এইখিনি জেগাত কি আহিব, ধৰা কাৰোবাৰ আছে আমাৰ অসমৰ ধৰা যিকোনো নলবাৰী নেকি, তেতিয়াহ'লে কি আহিব, শংকৰদেৱ শিশু নিকেতন, তাৰপিছত নলবাৰী, ইয়াতে আহিব এনেকে নলবাৰী। বা কাৰোবাৰ ধৰা তামোলপুৰ, তেতিয়া আহিব ইয়াতে তামোলপুৰ। এইটো ধৰা কাৰোবাৰ কি আহিব ৰংগিয়া, তেতিয়া আহিব ৰংগিয়া। জাগাৰ নাম আৰু এইখিনি। ডেট ইয়াতে তোমালোকে যিদিনা দিবা বা আপোনালোকে যিদিনা দিব, সেইদিনাখন দিব, সেইদিনাখনৰ আৰু। তো সেই আচাৰ্যজনৰটো বস্তু হাইড কৰি থোৱা আছে, ডেট, ঠিক আছে, এইটো ডেট।
তো এইখিনি কথা চিম্পল হিচাপত দিছে আৰু দিলে এতিয়া আমি এইখিনি বস্তু মানে কি কৰিলোঁ, মই তেখেতৰ পৰা লৈ এইখিনি বস্তু শ্বেয়াৰ কৰিম বুলি লৈ আহিছিলোঁ। এইখিনি মই দিলোঁ আৰু এতিয়া তোমালোকৰ কেনেকুৱা হেল্প হৈছে হোৱা নাই এইটো মই নাজানো। চাবা, যদি হেল্প হৈছে, ভাল লাগিছে, ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু পাৰিলে কমেণ্ট এটা কৰি জনাব কেনে পালে। আজিৰ ভিডিঅ'ত এইখিনি আছিলে।